সকলোকে মই প্ৰথমতে ধন্যবাদ জনাম। যিখিনিয়ে ধৰি লওক আৰ্থিকভাৱে হওক বস্তু দি বা শাৰীৰিকভাৱে সকলো ৰাইজে ওলাই আহিছে, তেওঁৰ আত্মাটোৰ সদ্গতিৰ কাৰণে যিখিনি কাজ ৰৈ গৈছিলে, ধৰি লওক আজি সমাজৰ মানুহখিনিও ওলাই আহিছে। কাম সুকলমে হওক, মৃতকৰ আত্মাই সদ্গতি পাওক, তাকে কৈছোঁ। আৰু বিচাৰিছোঁ, আৰু অকল ইমানতে নহয়, সকলো অসমবাসী ৰাইজ, দল সংগঠন হওক, চৰকাৰৰ হওক, সকলোৰ পৰাই এটাই মই অনুৰোধ যে এই কাজটোৱে বুলি নহয়, যিহেতু সন্মানী ল'ৰা ছোৱালীকেইটা আছে, মানুহগৰাকী আৰু বৃদ্ধা মাতৃগৰাকী আছে, তেওঁলোকৰ ভৱিষ্যতৰ কাৰণেও যাতে সকলোৰে সহায় সহযোগ আগবাঢ়ে, তাকে কৈছোঁ। যোৱা 24 তাৰিখৰ পৰা মই প্ৰতিটো দিনেই আছোঁ, প্ৰতিটো দিনেই এটা দিনো মিছ নাই। গাঁৱৰ ৰাইজৰ আৰু এটা কথা ইয়াত কৈছে, গাঁৱৰ ৰাইজে হয়তো আৱেগিকভাৱে কৈছে, তেওঁ সেইকাৰণে মাফ কৰিব লাগে যেন মই সহায় পোৱা নাই বুলি। তেওঁ প্ৰথম দিনাখনে 24 তাৰিখে, আজিকালি কোনোবাই ক'ব পাৰে যেন আমি আছোঁ, 24 তাৰিখে তেওঁক কথা দিছিলোঁ গাঁৱৰ ৰাইজক লগত লৈ যেন মই আপোনাৰ ঘৰ বনাই দিম, মই আপোনাৰ বাচ্চাৰ পঢ়াৰ দায়িত্ব ল'ম আৰু সকামৰ দায়িত্ব ল'ম। এতিয়া মই ভাল পাইছোঁ, বিলাসী থানা আহিছে, সহযোগ কৰিছে, যোনেই আহক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বহুত ভাল পাইছোঁ মই। কাৰণ এই 3 ঘৰ মানুহ ওচৰতে আছে, আপুনি দেখিছে। তেওঁ আজি দোৱা আছে, কোৰাণ খতম দিছে, মুছলিম মানুহ, তেওঁলোকক পুৰখী কৰি দিলোঁ, আপুনি সুধিবগৈ পাৰে। তেওঁলোকৰ সকামখনৰ গোটেই ব্যৱস্থাখিনি কৰি দিয়া হৈছে। আজি তেওঁলোকক কৈছে, বিলাসী থানাই ক'লে আমি মানে অন্তৰ্ভুক্ত হ'ব বিচাৰোঁ। বহুত ভাল কথা, সকলো আহিব লাগে, সংগঠন বুলি নহয়, সকলো মানুহ ওলাই আহিছে, সকলোৱে আহিব লাগে। মোৰ খালি টাৰ্গেট এইটোৱে, যিসকলৰ বাপেক মাক ঢুকাই গৈছে, তেওঁলোকৰ ঘৰকেইটা মই প্ৰথমতে সাজিব লাগে। যিহেতু মই অলৰেডি 20খন কোৰ, 20টা গামলা, 20খন বেলচা অলৰেডি মই পেলাইছোঁ। এতিয়া ৰছী, তাঁৰ, বেৰ আহিয়ে পৰিছেহি, আপোনালোকে দেখিব। ঘৰ বনোৱা কাইলৈ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হ'ব। মই অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ যোগেদি, আমাক এতিয়া বস্তু নালাগে, মানে খোৱা বস্তু কিবা কিবি নালাগে। কোনোবাই যদি দিব বিচাৰিছে টিংপাত এচলাও যদি দিয়ে, আমি ঘৰ বনাই আছোঁ আৰু ঘৰ কেইবাটাও বনাম, টাৰ্গেট লৈছোঁ, কেইবাটাও বনাম ল'ৰাখিনিয়ে মিলি। আৰু কোনোবাই কাম কৰি দিবলৈ আহিব লাগে, মোক কাম কৰি দিবলৈ আহিব লাগে, হাত জোৰ কৰিছোঁ। কাম কৰা মানুহ লাগে, মোক ল'ৰা লাগে কাম কৰা। ইয়াত গোটেই গাঁওখনত বিচাৰিলোঁ, গোটেই বাইদেউ আছে, সুধিব পাৰে। ডেইলি মই কৈ আছোঁ হাজিৰালৈকে দিম, কিন্তু কাম কৰা মানুহ ইয়াত নাই, কাৰণ চবৰে ঘৰ ডুবি আছে। সেইকাৰণে বাহিৰৰ পৰা আহক, মানুহখিনিয়ে কাম কৰোঁ। বস্তু চব মজুত আছে, বেৰ আছে, চব আছে, বাঁহ চাহ চব আছে, খালি কাম কৰা, সহযোগ কৰি দিব লাগে, আমি ঘৰখিনি বনাই যাম। যোৱা চলিত মাহৰ 19 তাৰিখ দেওবাৰ হঠাৎ মানে 10 মিনিটমানৰ ভিতৰতে তাৰমানে পানী আহিলে। অহাৰ পিছত মানে মোৰ যিজনীয়ে নিজৰ সন্তান দুটি আৰু মোৰ ল'ৰাটোৰ দুটি সন্তানক নিৰাপদ স্থানত ৰাখি দোকানখন আমি ঠিক কৰি আছিলোঁ, মাকে মই ঠিক কৰি থকা বেটীৰ দোকান আছিলে সেইফালে ৰমণী আলিত, আৰু মোৰ পুৰুৰ দোকান আছিলে তাতেই। খবৰ পালে যে আমি পানীত পূৰা বেছি দ সেই জেগাডোখৰ। খবৰ পাই কোনে ক'লে নাজানো আৰু, বোলে মা আমি দুইজনে বোলে পানীত ডুব খাই গৈছোঁ। বচাবলৈ সেই ৰাস্তাটো, কবৰস্থানৰ কিনাৰৰ ৰাস্তাটোদি গৈছিলে। যাওঁতে ইমানকণি পানী আছিলে বুলি শুনি পাইছোঁ, তেওঁ চবেই কৈছে গাঁৱৰ মানুহখিনি। তাৰপিছত মাছপথ পোৱা 50 মিটাৰমান যোৱাৰ পিছতে বুকুলৈ পানী আহি প্ৰায়মান হ'ল। হোৱাৰ সৰ্বাল হৈয়ে তাৰমানে উটুৱাই তাৰমানে লৈ গুচি গ'ল। ওচৰৰে গাঁৱৰ আমাৰ সম্বন্ধীয় ভতিজা, সৰুৰ পৰাই একেলগে আমি ডাঙৰ হৈছোঁ, সি বচাবলৈ গৈ তাৰো অকাল মৃত্যু হয়। অৰ্থাৎ কি ক'ম আৰু, আমিতো এইফালে আমি ঘূৰি বচাবলৈ আহিবলৈ আমি নোৱাৰিলোঁ। এই পঞ্চায়তৰ ওচৰত আমাক কেইজনমানে বচালে, বচাই এনেকুৱা ধৰণৰ সাগৰৰ দৰে সোঁত বৈছে, যিটো নেকি আমি গমেই নাপাওঁ। মোৰ ছোৱালীজনী পৰিলে শুনিলোঁ আৰু খবৰ নাই পোৱা। শেষত গৈ ৰাতিপুৱা যেতিয়া আমাক নক'লে কোনো, ৰাতিপুৱা আহি চাইছোঁ মোৰ ছোৱালীজনী শুনিছোঁ মৃত্যু হৈ গৈছিল। আৰু পিছত এইফালে যাওঁতে দেখিছোঁ গোটেই এই ঘৰটো দেখিছে আপুনি, এই ঘৰটো উটুৱাই নি পেলাই এইফালে ইয়াত আছিলে গৰু ঘৰ, গৰু গোহালি আৰু আপোনাৰ ভঁৰাল ঘৰকেইটা আছিলে। ঘৰটো গোটেই উটুৱাই নি এইফালে গুচি গ'ল। আৰু সেই আগৰ সিটো এটা টিঙৰ ঘৰটো দেখিছে, সেইটো গোটেই উটুৱাই লৈ গৈছে। মোৰ ঘৰ, মোৰ ছোৱালীৰ ঘৰ চব ধ্বংস হৈ গ'ল। দোকান ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি গোটেই ছোৱালী একমাত্ৰ যিগৰাকীও মানে দুনিয়াৰ পৰা এৰি গুচি গ'ল। ভাষা নাই যে আপোনালোক কি ধৰণে ক'ম আৰু বুজাম আৰু কেনেকৈ ক'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।